নিশ্চয় আপোনালোকে গম পায় যে 22 তাৰিখে আমাৰ কাৰণে এটা বহুত ডাঙৰ এটা দিন আৰু পবিত্ৰ দিন আৰু গৌৰৱময় এটা দিন হয়। যেহেতু আপোনালোকে নিশ্চয় গম পায় যে 500 বছৰৰ সংগ্ৰামৰ পিছত যুদ্ধৰ পিছত এই ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হ'বলগীয়া গৈ আছে আৰু সমগ্ৰ বিশ্ব হিন্দু পৰিষদৰ নেতৃত্বত এই কাৰ্য হৈছিলে। বিশ্ব হিন্দু পৰিষদৰ আহ্বানত কাৰ সেৱক ওলাই আহি 1990 চনত ওলাই আহি যি বাবৰ নামৰ যি কলংক ঢাঁচা আছিল তাৰ ওপৰত ভগৱা ধ্বজ উত্তোলন কৰা হৈছিলে। আকৌ পুনৰ বিশ্ব হিন্দু পৰিষদৰ আহ্বানত আকৌ সমগ্ৰ ভাৰতবৰ্ষক প্ৰত্যেকটো হিন্দু জাতি জনগোষ্ঠী একত্ৰিত কৰি কাৰ সেৱক এলান কৰা হৈছিলে। 1992 চনত 6 ডিচেম্বৰ দিনা যি বাবৰ নামৰ যি কলংক ঢাঁচা আছিলে তাৰ পৰা ধ্বস্ত কৰা হৈছিলে। সেয়েহে সমগ্ৰ ভাৰতবৰ্ষৰ এই দিনটো আমি বহুত ডাঙৰ এটা 6 ডিচেম্বৰ হিচাপে আমি পালন কৰি আহিছোঁ। আৰু বিশেষকৈ আপোনালোকে নিশ্চয় গম পায় যে 500 বছৰ সংগ্ৰামৰ পিছত হিন্দুৰ যি সনাতনৰ যি সত্যৰ যি জিত হৈছে, সত্যৰ যি আমাৰ 500 বছৰ সংগ্ৰামৰ পিছত যি ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হ'বলগীয়া গৈ আছে, তাৰ উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষ বিশ্ব হিন্দু পৰিষদৰ নেতৃত্বত 1 পৰা 15 তাৰিখলৈকে অক্ষত বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিলে। আৰু বিশেষকৈ 22 তাৰিখ দিনাই যাতে সকলো হিন্দু সনাতনী ৰাইজে নিজৰ ঘৰৰ পদূলিত যাতে চাকি জ্বলাব পাৰে। আৰু 22 তাৰিখৰ দিনাই বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ নেতৃত্বত তিনিচুকীয়া জিলা উদ্যোগতো শিৱবাৰী পথৰ পৰা 2 বজাৰ পৰা এটা বৃহৎ শোভাযাত্ৰা উলিয়াবৰ কাৰণে এটা প্ৰস্তুতি হৈছে। আৰু এই ৰেলীত যাতে সকলো হিন্দু সনাতনী আই মাতৃসকল যাতে অংশগ্ৰহণ কৰে যেন আৰু সকলো ৰাইজক আমি দলে বলে যোগদান কৰিবলৈ কাৰণে আমি অনুৰোধ জনাইছোঁ। জয় শ্ৰীৰাম, ভাৰত মাতা কি জয়।